নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 12টা ৰাশিৰ ৰাশিফল সম্পৰ্কে আজি আলোচনা কৰিম। মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে 12টা ৰাশিৰ জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহৰ প্ৰতিটো দিন কিদৰে পাৰ কৰিব বা তেওঁলোকৰ শুভত্ব আৰু অশুভত্ব কি, তেওঁলোকে এই সমগ্ৰ মাহটোত তেওঁলোকে কি ধৰণে পৰিৱৰ্তন হ'ব বা তেওঁলোকৰ অশুভসমূহ কি আৰু শুভ কোন দিশবোৰ তেওঁলোকৰ শুভ, এই ধৰণৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু 12টা ৰাশিৰ প্ৰতিগৰাকী জাতক জাতিকাৰ শুভ আৰু অশুভ সম্পৰ্কে বিশদভাৱে লৈ আহিছোঁ এটি ভিডিঅ'। তাৰ আগতে আন এটা আবেদন জনালোঁ, যদিহে মোৰ চেনেলটোৰ কাৰণে আপুনি নৱাগত হয় তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আহক আমি সময় খৰচ নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে আহিছোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ ৰাশিচক্ৰ বা গোচৰ এনেকুৱা ধৰণৰ যে 3rd হাউচত বৃহস্পতিৰ অৱস্থান, 4th হাউচত শুক্ৰ গ্ৰহৰ অৱস্থান, 5th হাউচত ত্ৰিগ্ৰহী যুগ চলি আছে, ৰবি বুধ আৰু কেতুযুক্ত হৈ আছে আৰু 6ষ্ঠ গৃহত মংগল গ্ৰহৰ অৱস্থান, নৱম 9 হাউচত চন্দ্ৰ গ্ৰহৰ অৱস্থান আৰু একাদশ 11 হাউচত ৰাহু গ্ৰহৰ অৱস্থান আৰু 12 হাউচত অৰ্থাৎ দ্বাদশ স্থানত শনি গ্ৰহৰ অৱস্থান আৰু এনেধৰণৰ মিশ্ৰিত অৱস্থানে 12টা ৰাশিৰ কাৰণে শুভ অশুভ কঢ়িয়াই লৈ আহিছে। আমি প্ৰথমতে আলোচনা কৰিম মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে অহা মাহটো, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ প্ৰতিটো মাহেই মেষ ৰাশিৰ কাৰণে শুভ প্ৰদায়ক হিচাপে নিৰ্ধাৰিত হৈছে, কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, যিহেতুকে বৃহস্পতি 3য় স্থানত অৱস্থান গ্ৰহণ কৰিছে আৰু 4ৰ্থ স্থানত শুক্ৰ গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে, অৰ্থাৎ শুক্ৰ গ্ৰহ বিদ্যা বন্ধু স্থানত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে প্ৰতিভা বিকাশৰ সুন্দৰ এটা সময় বুলি বিবেচিত হৈছে, সুপ্ত প্ৰতিভা বিকাশৰ এক উপযুক্ত সময় বুলি বিবেচিত হৈছে। শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিসকল শিক্ষাৰ্থী ছায়েন্স বিষয়ত অধ্যয়ন কৰি আছে বা গণিত বিষয়ত অধ্যয়ন কৰি আছে, ৰসায়ন শাস্ত্ৰ, বায়'লজি বা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকল, মেডিকেলৰ ছাত্ৰ ছাত্ৰীসকল বা এগ্ৰিকালচাৰৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকে প্ৰশংসা লাভ কৰিব আৰু উপযুক্ত নম্বৰসমূহ তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব এই সময়খিনিত। কিন্তু মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ৰবি বুধ বুধাদিত্য যুগ হৈ 5ম স্থানত অৱস্থান গ্ৰহণ কৰিছে। 5ম স্থানটো আমি সকলোৱে জানো যে লক্ষী স্থান হয় আৰু লক্ষী স্থানত ৰবি বুধ বুধাদিত্য যুগ, বুধ হৈছে ব্যৱসায়ৰ প্ৰতীক আৰু ব্যৱসায়ৰ প্ৰতীক 5ম স্থানত অৰ্থাৎ লক্ষী স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে মেষ ৰাশিৰ জাতক জাতিকাসকলে যিসকল ব্যৱসায়ী, সেই ব্যৱসায়ীসকলৰ জীৱনলৈ এক নতুন পৰিৱৰ্তন কঢ়িয়াই লৈ আহিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত মেষ ৰাশিৰ জাতক জাতিকাসকলে এক নতুন পথৰ সন্ধান পাব, তেওঁলোকে নতুন উৎস পাব আয়ৰ ক্ষেত্ৰত। ট্ৰেডিং বিজনেছ কৰাসকলে বিশেষকৈ লাভান্বিত হ'ব বা কমিশ্যন বিজনেছ কৰা, মাটি বাৰীৰ লগত জড়িত হৈ থকা বা মাটি বাৰীৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকল অত্যন্ত সুন্দৰ। আইনৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন কঢ়িয়াই লৈ আহিছে অহা ছেপ্টেম্বৰ মাহটো। গতিকে পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ, ভাই ভাতৃৰ সহযোগিতা লাভ কৰিব, বন্ধুৰ সহযোগিতা লাভ কৰিব, চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কৰ্মস্থান অত্যন্ত সুন্দৰ, তেওঁলোকে কৰ্মত সহযোগিতা লাভ কৰিব, উচ্চপদস্থ বিষয়াসকলৰ মৰম স্নেহ শ্ৰদ্ধাভাজন এনেধৰণৰ বিষয়বস্তু লাভ কৰাত সহায় হ'ব আৰু বিশেষকৈ ঘৰুৱাভাৱে কিছু জটিলতা লাভ কৰিব, অৰ্থাৎ কোনো সদস্যৰ বেমাৰ আজাৰ, কোনো সদস্যৰ বিশেষ অসুবিধা, এনেধৰণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলে। প্ৰেমত অত্যন্ত সুন্দৰ, কিয়নো শুক্ৰ গ্ৰহ 4ৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে প্ৰেমকাৰক গ্ৰহই শুক্ৰই যথেষ্ট সহায় কৰিব, অৰ্থাৎ প্ৰেমত শুভ, প্ৰেমাস্পদে প্ৰেমাস্পদক মিলিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে বা অনাগত দিনৰ যিসমূহ পৰিকল্পনা, সেই পৰিকল্পনাসমূহত সহযোগিতা লাভ কৰিব। আমি আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁ ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি আৰু 3য় স্থান 3rd হাউচত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ, 4th হাউচ বিদ্যাস্থানত অৱস্থান গ্ৰহণ কৰিছে বুধাদিত্য যুগ, ৰবি বুধাদিত্য যুগ আৰু কেতু গ্ৰহে, 5ম স্থান লক্ষী স্থানত অৱস্থান গ্ৰহণ কৰিছে মংগল গ্ৰহে আৰু 8ম স্থানত চন্দ্ৰ গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে। 9ম
দশম স্থানত ৰাহু গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে, একাদশ স্থানত শনি গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে। গতিকে এনেধৰণৰ গ্ৰহসমূহৰ অৱস্থানে কিছু মিশ্ৰিত ফলাফল লৈ আহিছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃষ ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ সাফল্য লাভ কৰিব তেওঁলোকে ব্যৱসায় বাণিজ্য বা অন্যান্য বিষয় যিসকলে নেৰা নেপেৰাভাৱে বহুদিনৰ পৰা এক নিৰ্দিষ্ট কৰ্মত প্ৰবৃত্ত হৈ আছে সেই সকলোকে তেওঁলোকৰ উপযুক্ত পৰিশ্ৰমৰ মৰ্যাদা এই সময়তে লাভ কৰিব। আৰু ব্যৱসায়ীসকলে সাফল্য লাভ কৰিব, তেওঁলোকে নতুন ব্যৱসায়ৰ সন্ধান পাব বা নতুন পৰিকল্পনা তেওঁলোকৰ ব্যৱসায় আগুৱাই লৈ যাব। বিশেষকৈ কাপোৰৰ ব্যৱসায়, মাছ মাংসৰ ব্যৱসায় বা ফল মূলৰ ব্যৱসায় বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱসায় বা কৃষি সামগ্ৰীৰ লগত জড়িত হৈ থকা ব্যৱসায় বা লোহা লকৰৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকল অত্যন্ত লাভান্বিত হ'ব। আৰু বিশেষকৈ পেছাগত জীৱনৰ ক্ষেত্ৰত কিছু ক্ষেত্ৰত তেওঁলোকে অসুবিধা পাব। অৰ্থাৎ তেওঁলোকে নিৰ্দিষ্ট বিষয়ৰ কথা চিন্তা কৰি নিজস্ব পেছা বা ব্যৱসায় বাণিজ্য বা অন্যান্য বিষয়ত কিছু মন কমকৈ দিব লগা হ'ব পাৰে বা অন্যান্য জটিলতা বাঢ়িব পাৰে। পাৰিবাৰিক জটিলতা কিন্তু বাঢ়িব এই মাহটোত। তেওঁলোকৰ পাৰিবাৰিক সংঘাত হ'ব পাৰে বা পাৰিবাৰিক দিশত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বা ঘৰুৱা সহযোগিতা নাপাব পাৰে। পতি পত্নীৰ মাজত কিছু বিবাদো হ'ব পাৰে। সপ্তম স্থানৰ ক্ষেত্ৰত কিছু অসুবিধা পাব আৰু বিশেষকৈ প্ৰেমত ভুল বুজাবুজিৰ সৃষ্টি হ'ব বৃষ ৰাশিৰ ক্ষেত্ৰত। সেয়েহে প্ৰেমাস্পদৰ লগত কিছু সহযোগিতা কৰাৰ দৰকাৰ হ'ব বা তেওঁলোকে পাৰিবাৰিক ক্ষেত্ৰত কিছু সাৱধান হৈ চলাটো প্ৰয়োজন হ'ব। বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰখনত বেমাৰ আজাৰ বা বিশেষ অসুবিধাই দেখা দিব পাৰে। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলে যদিও টকা পইচা আৰ্জন কৰিব বা নতুন সন্ধান পাব, তথাপিতো জটিলতা পাব বা অত্যন্ত খৰচান্ত হ'ব। আমি আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু মিশ্ৰিত ফল বুলি অনুভৱ বা নিৰ্ধাৰিত হৈছে। মিথুন ৰাশিৰ লগ্নত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি গ্ৰহই, ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ গ্ৰহই, ভাতৃস্থানত অৱস্থান গ্ৰহণ কৰিছে ৰবি বুধ বুধাদিত্য আৰু কেতু গ্ৰহই, আৰু বন্ধুস্থানত অৱস্থান গ্ৰহণ কৰিছে মংগল গ্ৰহই। আৰু বিশেষকৈ সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে চন্দ্ৰ গ্ৰহই, নৱম স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰাহু গ্ৰহই আৰু দশম স্থানত শনি গ্ৰহই অৱস্থান কৰি এক মিশ্ৰিত ফলাফল কঢ়িয়াই লৈ আহিছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, কিয়নো ৰবি বুধ বুধাদিত্য যোগ হৈ বিশেষকৈ তৃতীয় স্থানত অৱস্থান গ্ৰহণ কৰিছে। ধনস্থানত শুক্ৰ গ্ৰহই অৱস্থান গ্ৰহণ কৰি ব্যৱসায় বাণিজ্য বা উপাৰ্জনৰ ক্ষেত্ৰত এক সুচল পথৰ সন্ধান কঢ়িয়াই লৈ আহিছে। বা এই মাহটোত বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি অত্যন্ত সুন্দৰ। লগ্নত বৃহস্পতি অৱস্থান কৰা হেতুকে তেওঁলোকে আধ্যাত্মিক পৰিৱেশ ৰচনা কৰিব বা পাৰিবাৰিক দিশত শান্তি সম্প্ৰীতি থাকিব বা নতুন বিশেষ অনুষ্ঠান, ঘৰুৱা অনুষ্ঠান বা আধ্যাত্মিকতাৰ লগত জড়িত হৈ থকা অনুষ্ঠান তেওঁলোকে অংশগ্ৰহণ কৰাৰ সুবিধা পাব। ৰাজনীতি আৰু সমাজনীতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ প্ৰশংসা লাভ কৰিব। তেওঁলোকে তেওঁলোকৰ সাংগঠনিক দিশত উচ্চ পদমৰ্যাদা লাভ কৰিব বা তেওঁলোকে বিশেষকৈ মানুহৰ জনপ্ৰিয়তা লাভ কৰিব। গতিকে বিশেষকৈ ঘৰুৱা সহযোগিতাৰ ক্ষেত্ৰত তেওঁলোকে কিছু অসুবিধা পাব। ঘৰুৱা সহযোগিতাৰ ক্ষেত্ৰত বা চাকৰিৰ বাকৰিৰ ক্ষেত্ৰত বৃহস্পতিৰ কাৰণে অত্যন্ত সুন্দৰ। চাকৰি প্ৰাৰ্থীসকলে গুৰু সহায় লাভ কৰিব। এই মাহটোৰ ভিতৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা চাকৰিয়ালসকল বা ব্যক্তিগত অনুষ্ঠানৰ লগত জড়িত হৈ থকা ব্যক্তিসকলে সন্মানিত হ'ব, প্ৰশংসিত হ'ব। উচ্চপদস্থ বিষয় বা মালিক পক্ষৰ পৰা তেওঁলোকে সন্মানিত হ'ব। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কিয়নো বৃহস্পতি লগ্নত হৈ থকা আত্মসংযমতা বাঢ়িব বা তেওঁলোকৰ মানসিক স্থিতি যথেষ্ট উন্নত হ'ব, নতুন পৰিকল্পনাৰে আগবাঢ়িব বিদ্যাৰ্থীসকল। আৰু ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কিন্তু খৰচান্ত হ'ব এই মুহূৰ্তত আৰু জটিলতা বাঢ়িব। ধনস্থানত শুক্ৰ অৱস্থান হৈছে, গতিকে টকা পইচাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত সুবিধা হ'ব যদিও কিছু জটিলতা বাঢ়িব। তেওঁলোকে দেনা পাওনাৰ হিচাপ এই মাহটোত যথেষ্ট জটিলভাৱে আগুৱাই লৈ যাব। আমি আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ জাতক জাতিকা লগ্নত ইতিমধ্যে কৰ্কট ৰাশিৰ কাৰণে লগ্নত শুক্ৰৰ অৱস্থান হৈছে। ধনস্থানত ৰবি বুধ বুধাদিত্য আৰু কেতু গ্ৰহৰ অৱস্থান হৈছে। তৃতীয় স্থান ভাতৃস্থানত মংগল গ্ৰহৰ অৱস্থান হৈছে। ষষ্ঠ স্থানত শত্ৰু স্থানত চন্দ্ৰ গ্ৰহৰ অৱস্থান হৈছে। অষ্টম স্থানত ৰাহু গ্ৰহৰ অৱস্থান হৈছে আৰু নৱম স্থানত শনি গ্ৰহৰ অৱস্থান আৰু দ্বাদশ স্থানত
বৃহস্পতি গ্ৰহৰ অৱস্থানে কিছু মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে ছেপ্টেম্বৰ মাহত। অৰ্থাৎ কৰ্কট ৰাশিত কৰ্মত বাধা হ'ব, কৰ্মস্থান কিছু অসুবিধা হ'ব, পুৰণি বেমাৰ, পুৰণি ৰোগ, পুৰণি দেনা পাওনা বা পুৰণি দিবলগীয়া ধন, এই ধৰণৰ কথাবিলাকত জটিলতা বাঢ়িব, তেওঁলোকে অসুবিধা পাব বা সহকৰ্মীসকলৰ, চাকৰিয়ালসকলৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা নাপাব বা ষড়যন্ত্ৰত লিপ্ত হ'ব তেওঁৰ ক্ষেত্ৰত। অৰ্থাৎ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ষড়যন্ত্ৰ লাভ কৰিব, শত্ৰুতা লাভ কৰিব। আৰু শুক্ৰ গ্ৰহ লগ্নত থকা হেতুকে বিশেষকৈ কিছু কিছু ক্ষেত্ৰত শুভ, তেওঁলোকে যশস্যা লাভ কৰিব, তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ, বা প্ৰেমৰ ক্ষেত্ৰত কিছু উন্নত হ'ব। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকে শুক্ৰ গ্ৰহ যিহেতুকে লগ্নত অৱস্থান গ্ৰহণ কৰিছে, সেয়ে প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। প্ৰেমাস্পদৰ লগত মিলিত হ'ব বা তেওঁলোকৰ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰিত হ'ব প্ৰেম, বা বিশেষকৈ তেওঁলোকৰ ধনস্থানত কেতুযুক্ত হৈ থকাৰ কাৰণে, ৰবি আৰু কেতু একেলগে থাকিলে গ্ৰহণযোগ বুলি কোৱা হয়, আৰু এই গ্ৰহণযোগত ধনস্থানত যিহেতুকে অৱস্থান গ্ৰহণ কৰিছে, সেয়ে অত্যন্ত খৰচান্ত হ'ব। পুৰণি বেমাৰ, পুৰণি দিবলগীয়া বিষয় এনেধৰণৰ জীৱনলৈ আহিব আৰু শত্ৰুতা লাভ কৰিব। সেয়েহে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন আছে। যিহেতুকে ভাতৃস্থানত মংগল গ্ৰহ অৱস্থান গ্ৰহণ কৰিছে, সেয়েহে ঘৰুৱা শত্ৰু বা ভাতৃভগ্নীৰ পৰা সহযোগিতা নাপাব। আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে, কিয়নো সিংহ ৰাশিত অধিগ্ৰহণ কৰিছে বৰ্তমান ৰবি বুধ বুধাদিত্য যুগ। ই শিক্ষাৰ লগত জড়িত বা শিক্ষা সম্বন্ধীয় যুগ। সেয়েহে বুধ উচ্চতুংগী হৈ থাকে বা বুধ অত্যন্ত ভাল অৱস্থাত থকা হেতুকে বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকৰ চাকৰি প্ৰাপ্তি হ'ব পাৰে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো অত্যন্ত সুন্দৰ, তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ'ব। ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ, নতুন ব্যৱসায়ত তেওঁলোকে মন দিব বা নতুন পৰিকল্পনাৰে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিব। ঘৰুৱা দিশত অত্যন্ত সুন্দৰ, ঘৰুৱা সহায় সহযোগিতা লাভ কৰিব। আৰু ৰবি বুধ বুধাদিত্য যিহেতুকে লগ্নত অৱস্থান গ্ৰহণ কৰিছে, সেয়েহে বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পুৰণি ৰোগ, পুৰণি বেমাৰ, পুৰণি এই ধৰণৰ অসুখবিলাকৰ পৰা কিছু পৰিত্ৰাণ পাব বা চিকিৎসাৰ ক্ষেত্ৰত নতুন সম্ভেদ পাব। বুধাদিত্য যুগে চাকৰি প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত লৈ আহিব নতুন খবৰ, তেওঁলোকৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত উন্নত হ'ব বা আত্মবিশ্বাস বাঢ়িব। ৰবি গ্ৰহ লগ্নত স্বগৃহী হৈ থকা হেতুকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আত্মবিশ্বাস বাঢ়িব, তেওঁলোকে পজিটিভিটি বা পজিটিভ এনাৰ্জিয়ে তেওঁলোকৰ যথেষ্ট কাম কৰিব বা সিংহ ৰাশিৰ জাতক জাতিকাসকলে নতুন কৰ্মত প্ৰবৃত্ত হ'ব। যিসকল লোক নিবনুৱা হৈ আছিলে তেওঁলোকে চাকৰি প্ৰাপ্তিৰ কাৰণে অগ্ৰসৰ হ'ব বা তেওঁলোকৰ বন্ধুবৰ্গ বা ভাই ভাতৃসকলৰ সহযোগিতা লাভ কৰিব। আৰু বিশেষকৈ পৰীক্ষাসমূহত বিদ্যাৰ্থীসকলে সফলতা লাভ কৰিব, তেওঁলোকৰ উপযুক্ত প্ৰশংসা বা উপযুক্ত নম্বৰ লাভ কৰি পাৰদৰ্শিতা প্ৰদৰ্শনৰ এক নতুন সময় বা নতুন সুবিধা এই সময়খিনি। প্ৰেমত অত্যন্ত সুন্দৰ, দাম্পত্য জীৱনৰ বা পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ, কিয়নো ৰবি বুধ বুধাদিত্য যুগ লগ্নত অৱস্থান গ্ৰহণ কৰিছে, ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে মংগল গ্ৰহ, বন্ধুস্থানত অৱস্থান গ্ৰহণ কৰিছে চন্দ্ৰ, আৰু ষষ্ঠ স্থানত অৱস্থান কৰিছে ৰাহু, সপ্তম স্থানত শনি গ্ৰহে অৱস্থান গ্ৰহণ কৰি কিছু জটিলতা সৃষ্টি কৰিছে। আৰু একাদশ স্থানত বৃহস্পতিৰ অৱস্থান হৈছে, একাদশত বৃহস্পতি যাৰ কুকুৰে মৈতানে তাৰ, এনেধৰণৰ কণ্ডিশ্যনত এই মাহটো বিশেষকৈ একাদশৰ বৃহস্পতিয়ে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰচুৰ উপাৰ্জন, প্ৰচুৰ ধন বা চাকৰি বাকৰিৰ ক্ষেত্ৰত, বন্ধুবৰ্গৰ লাভ সান্নিধ্য পোৱাৰ ক্ষেত্ৰত বা বন্ধুবৰ্গৰ সহযোগিতাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিত লগ্নত অৱস্থান কৰিছে মংগল, আৰু চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰিছে চন্দ্ৰ, ষষ্ঠ স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰাহু, সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে শনি, আৰু দশম স্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি, একাদশ স্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ, আৰু দ্বাদশ স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰবি বুধ বুধাদিত্য যুগ আৰু কেতু গ্ৰহে। গতিকে এনেধৰণৰ অৱস্থানে কিছু মিশ্ৰ ফলৰ নিৰ্ধাৰণ কৰিছে। বিশেষকৈ লগ্নত মংগল গ্ৰহ থকা হেতুকে কিছু অশুভ বাৰ্তা কঢ়িয়াই আনিছে ছেপ্টেম্বৰ মাহটো কন্যা ৰাশিৰ বাবে। তেওঁলোকৰ ৰক্তক্ষৰণ হ'ব পাৰে বা হাই প্ৰেছাৰ, ব্লাড প্ৰেছাৰ, চুগাৰ, ইউৰিক এচিড, তেজৰ লগত সম্পৰ্কিত হৈ থকা ব্যক্তিসকলে কিছু অসুবিধাত ভুগিব। স্বাস্থ্যজনিত কাৰণত তেওঁলোকে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। লগ্ন স্থানত
মংগল গ্ৰহৰ অৱস্থানে কিছু দ্বন্দ্ব খৰিয়াল কাজিয়া ময়াল মোকৰ্দমা ইত্যাদি লিপ্ত কৰাব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলক। বিদ্যাস্থানত অত্যন্ত সুন্দৰ। চন্দ্ৰ গ্ৰহৰ অৱস্থানে সুপ্ত প্ৰতিভা বিকাশ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ। আৰু ষষ্ঠ স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰাহু ষষ্ঠ স্থানত অৱস্থান গ্ৰহণ কৰি এক বিশেষ অশুভ বাৰ্তা কঢ়িয়াই আনিছে কন্যা ৰাশিৰ ক্ষেত্ৰত। তেওঁলোকে শত্ৰুতা লাভ কৰিব বা ধাৰ ধুপাৰ ঋণ এই ধৰণৰ বিষয়ত তেওঁলোকে লিপ্ত হ'ব। সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে যিহেতুকে শনি, সেয়েহে প্ৰেমত জটিলতা বাঢ়িব। প্ৰেমাস্পদে বিশ্বাসঘাতকতা কৰিব পাৰে। সেয়েহে প্ৰেমৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। আৰু বিশেষকৈ আত্মসংযমতা ৰক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয়। আৰু তেওঁলোকে বিশেষকৈ আত্মসন্মান লাঘৱ হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত। আৰু দশম স্থানত বৃহস্পতিৰ অৱস্থান হৈছে, গতিকে প্ৰণয় ভংগ যুগত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি। সেয়ে কৰ্মত কিছু জটিলতা বৃদ্ধি পাব বা কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত কিছু অসুবিধা পাব। একাদশত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ। সেয়ে ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন ব্যৱসায় বা কোৰ্ট কাছাৰীৰ লগত জড়িত হৈ থকা বিষয়সমূহ বা হাইকোৰ্ট লয়াৰ কোৰ্টৰ কৰ্মচাৰীসমূহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বা যিসকল লোকৰ মেল মোকৰ্দমা চলি আছে তেওঁলোকৰ ক্ষেত্ৰত এক জয়ী হোৱাৰ ইংগিত প্ৰদান কৰিছে শুক্ৰ গ্ৰহই। আৰু দ্বাদশত অৱস্থান গ্ৰহণ কৰিছে ৰবি বুধাদিত্য যুগ আৰু কেতু গ্ৰহই। কেতু গ্ৰহ দ্বাদশত অৱস্থান গ্ৰহণ কৰিলে অত্যন্ত খৰচন্ত হোৱা দেখা যায়। সেয়েহে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে কন্যা ৰাশিৰ ক্ষেত্ৰত। আমি আহিছোঁ তুলা ৰাশিৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলে কিছু এই মাহত শুভ ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰখনত অত্যন্ত সুন্দৰ। তুলা ৰাশিৰ বিশেষকৈ তৃতীয় স্থানত অৱস্থান গ্ৰহণ কৰিছে চন্দ্ৰ। পঞ্চম স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰাহু। ষষ্ঠত অৱস্থান গ্ৰহণ কৰিছে শনি। আৰু নৱম স্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি। দশম স্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ। একাদশত অৱস্থান গ্ৰহণ কৰিছে ৰবি বুধাদিত্য যুগ আৰু কেতু গ্ৰহই। আৰু দ্বাদশত অৱস্থান গ্ৰহণ কৰিছে মংগল গ্ৰহই। আৰু সেয়েহে এই অৱস্থাত এক মিশ্ৰিত ফলাফল কঢ়িয়াই লৈ আহিছে তুলা ৰাশিৰ ক্ষেত্ৰত। বিশেষকৈ তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকল লোক ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰী, যিসকলৰ লোক ছায়েন্সৰ লগত জড়িত, যিসকলৰ লোক সুকুমাৰ কলা, চিত্ৰকলা, অভিনয়, সাংস্কৃতিক জগত এই ধৰণৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। শুক্ৰ যিহেতুকে অত্যন্ত শুভ অৱস্থাত আছে, সেয়েহে প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। সাংস্কৃতিক বিভাগৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে অত্যন্ত সুন্দৰ। আৰু বিশেষকৈ তুলা ৰাশিৰ কৰ্মক্ষেত্ৰত জটিলতা বাঢ়িব। যিহেতুকে ষষ্ঠ স্থানত শনি গ্ৰহৰ অৱস্থান হৈছে, সেয়ে শত্ৰুতা লাভ কৰিব। পঞ্চম স্থানত ৰাহু গ্ৰহৰ অৱস্থান হৈ থাকে, ধাৰ দুপাৰ হ'ব পাৰে বা আয়ৰ পৰিমাণ কৰিব পাৰে বা জটিলতা বৃদ্ধি হ'ব পাৰে। আৰু বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, কিয়নো একাদশত ৰবি বুধাদিত্য যুগে অৱস্থান গ্ৰহণ কৰা হেতুকে বুধ অত্যন্ত শুভ অৱস্থাত থকা হেতুকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অৱশ্যে অংশীদাৰী ব্যৱসায়ৰ পৰা অসুবিধা পাব। অৰ্থাৎ পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত কিছু সতৰ্ক হৈ থকা দৰকাৰ হ'ব। বা বন্ধুৰ লগত বিতৰ্ক বা বন্ধুৰ লগত টকা পইচাক লৈ কাজিয়া পেচাল বা অশুভ মনোভাৱ এনেধৰণৰ বিষয়বিলাক আহিব পাৰে। তুলা ৰাশিৰ ক্ষেত্ৰত একাদশত ৰবি বুধাদিত্য যুগ হেতুকে উপাৰ্জনৰ ক্ষেত্ৰত কিছু সুন্দৰ দিন বা কেতু গ্ৰহৰ অৱস্থান হৈছে যদিও কিছু ক্ষেত্ৰত খৰচান্ত হ'ব যদিও তেওঁলোকৰ উপাৰ্জনৰ মাত্ৰা ঠিকেই থাকিব বা উপাৰ্জনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ হ'ব বুলি নিৰ্ধাৰিত হৈছে। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে চন্দ্ৰ। আৰু বিদ্যাস্থানত অৱস্থান গ্ৰহণ কৰিছে ৰাহু। পঞ্চম লক্ষী স্থানত অৱস্থান গ্ৰহণ কৰিছে শনি। অষ্টম স্থানত বৃহস্পতি অৱস্থান গ্ৰহণ কৰিছে। নৱম স্থানত শুক্ৰ গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে। আৰু দশম স্থানত ৰবি বুধাদিত্যৰ কেতুযুক্ত হৈ আছে দশম স্থান। আৰু একাদশ স্থানত মংগল গ্ৰহৰ অৱস্থান হৈছে আৰু দ্বাদশ স্থানত কোনো গ্ৰহৰ অৱস্থান নাই। গতিকে এক মিশ্ৰিত ফলাফল লাভ কৰিছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে, কিয়নো কৰ্মক্ষেত্ৰত অত্যন্ত সুন্দৰ, কৰ্মস্থান অত্যন্ত শুভ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। গতিকে নতুন আয়ৰ উৎস লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতক। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বা নতুন পৰিকল্পনাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব এক নতুন পথ বা তেওঁলোকে নতুন আয়ৰ উৎস লাভ কৰিব। পৰিকল্পনা মতে তেওঁলোকে কাম কৰাৰ সুবিধা পাব। অৱশ্যে বিদ্যাৰ্থী শিক্ষাৰ্থীসকলে কিছু আলস্য ভাৱ ত্যাগ কৰিব লাগিব বা অহংকাৰ ভাৱ ত্যাগ কৰিব লাগিব। তেওঁলোকৰ বিদ্যাস্থান অত্যন্ত উন্নত যদিও কিছু ক্ষেত্ৰত কেতু গ্ৰহৰ অশুভ প্ৰভাৱে কোনো হেতু নোহোৱাকৈ, অৰ্থাৎ আলস্য আৰু অহংকাৰীভাৱে তেওঁলোকক
অসুবিধা কৰিব আৰু বিদ্যা ক্ষেত্ৰত আয়ত্তকৰণৰ ক্ষেত্ৰত কিছু অসুবিধা লাভ কৰিব বন্ধু বিৰোধ হ'ব পাৰে প্ৰেমত অত্যন্ত শুভ ট্ৰেডিং বিজনেছত শুভ যিসকল লোকে ট্ৰেডিং ব্যৱসায়ৰ লগত জড়িত হৈ আছে সেইসকলে লাভ কৰিব এক নতুন পৰিৱেশ ইতিবাচক সঁহাৰি লাভ কৰিব আৰু বিশেষকৈ কমিশন বিজনেছৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকল মাটি বাৰীৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত হৈ থকা LIC বা এনে ধৰণৰ কমিশন বিজনেছৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এক নতুন দিন সমাগত বুলি ক'ব পাৰি তেওঁলোকে লাভ কৰিব অজস্ৰ টকা অজস্ৰ যশস্যা আৰু প্ৰেমত শুভ ৰাজনীতিৰ ব্যক্তিসকল অত্যন্ত সুন্দৰ ৰাজনীতিত জড়িত হৈ থকা ব্যক্তিসকলে নতুন জনপ্ৰিয়তা লাভ কৰিব বা তেওঁলোকৰ দলীয় উচ্চ পদমৰ্যাদা তেওঁলোকে লাভ কৰিব আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ধনু ৰাশিত অৱস্থান গ্ৰহণ কৰিছে এতিয়া চন্দ্ৰগ্ৰহই লগ্নত চন্দ্ৰ হোৱা হেতুকে প্ৰতিভা বিকাশ হ'ব আৰু তৃতীয় স্থানত অৱস্থান কৰিছে ৰাহু চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰিছে শনি সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি অষ্টম স্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ নৱম স্থানত ৰবি বুধ বুধাদিত্য যোগ আৰু কেতুযুক্ত হৈ আছে আৰু দশম স্থানত মংগল গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে সেয়েহে ধনু ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত কিছু উন্নত ফলাফল লাভ কৰিব তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব সন্মানিত হ'ব বিভিন্ন সাংস্কৃতিক সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলে পদমৰ্যাদা লাভ কৰিব তেওঁলোকে উচ্চপদস্থ পদমৰ্যাদা বা উচ্চ পদমৰ্যাদা লাভ কৰিব তেওঁলোকে সন্মানিত হ'ব যশস্যা লাভ কৰিব তেওঁলোকৰ প্ৰতিভা বিকাশ হ'ব আৰু বিশেষকৈ তেওঁলোকে প্ৰেমত হ'ব ৰাজনৈতিকভাৱে তেওঁলোকে যিসকল লোক জড়িত হৈ আছে সেইসকলে লাভ কৰিব অত্যন্ত সুন্দৰ দিন আৰু এক ইতিবাচক সহায়েৰে ধনু ৰাশিৰ জাতক জাতিক আমি সকলোৱে জানো যে ধনু ৰাশিৰ অধিপতি বৃহস্পতি আৰু বৃহস্পতি বৰ্তমান সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰি লগ্নলৈ পূৰ্ণ দৃষ্টি প্ৰদান কৰা হেতুকে বৃহস্পতিৰ শুভ ফল এই মাহটোত সম্পূৰ্ণভাৱে লাভ কৰিব তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত উচ্চ এক সাংঘাতিক পৰিৱৰ্তন হ'ব নিবনুৱাসকলে চাকৰি লাভ কৰিব ব্যৱসায়ীসকলে টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ কিন্তু মংগল গ্ৰহৰ অৱস্থান অত্যন্ত দশম স্থানত মংগল গ্ৰহ হেতুকে দন পৰিয়াল পাৰিবাৰিক অসুবিধা মেল মোকৰ্দমা বা আত্মসন্মানৰ ক্ষেত্ৰত অসুবিধা বা ৰক্তক্ষৰণ এই ধৰণৰ বিষয়সমূহত তেওঁলোকে অসুবিধা পাব আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মকৰ ৰাশিৰ ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে ৰাহু ভাতৃস্থানত অৱস্থান গ্ৰহণ কৰিছে শনি আৰু ষষ্ঠ স্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ অষ্টম স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰবি বুধ বুধাদিত্য আৰু কেতু গ্ৰহই আৰু নৱম স্থানত অৱস্থান গ্ৰহণ কৰিছে মংগল গ্ৰহই আৰু দ্বাদশ স্থানত অৱস্থান গ্ৰহণ কৰিছে চন্দ্ৰ গ্ৰহই সেয়ে ধনস্থানত যেহেতুকে ৰাহু গ্ৰহৰ অৱস্থান হৈছে নিচস্থ ৰাহু সেয়ে অত্যন্ত ধন খৰচান্ত হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে অৱশ্যে প্ৰশংসা লাভ কৰিব কাৰণ শুক্ৰ সপ্তম স্থানত অধিগ্ৰহণ কৰা হেতুকে তেওঁলোকে যশস্যা লাভ কৰিব প্ৰশংসা লাভ কৰিব প্ৰেমত অত্যন্ত শুভ তেওঁলোকৰ বিয়া বাৰু যিসকল বিবাহ পাৰ্টি ব্যক্তি তেওঁলোকে বিবাহৰ ক্ষেত্ৰত আগবঢ়াৰ সম্পূৰ্ণ সুযোগ বা সম্পূৰ্ণ সুবিধা লাভ কৰিব গতিকে মকৰ ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ ট্ৰেডিং ব্যৱসায়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ অৱশ্যে পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ পৰা তেওঁলোকে আঁতৰত থাকিব লাগে এই মাহটো গতিকে বিশেষকৈ মংগল গ্ৰহৰ কাৰণে মেল মোকৰ্দমা মংগল গ্ৰহৰ কাৰণে কাজিয়া পেচাল বা মংগল গ্ৰহৰ কাৰণে অত্যন্ত খৰচান্ত এই ধৰণৰ বিষয়বিলাক মংগল গ্ৰহৰ কাৰণে হ'ব সেয়েহে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে প্ৰেমত অত্যন্ত শুভ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি বিবেচিত হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ত ভাল চাকৰি প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াসকলৰ মৰম চেনেহ শ্ৰদ্ধা লাভ কৰিব বা জীৱনৰ নতুন পৰিকল্পনা গৃহ নিৰ্মাণ যান বাহন লাভ এই ধৰণৰ বিষয়বিলাকত তেওঁলোকে লাভ কৰিব অৱশ্যে ষষ্ঠ স্থানত বৃহস্পতি গুৰু বৃহস্পতি অৱস্থান কৰা হেতুকে উচ্চ পৰ্যায়ৰ শত্ৰুতা লাভ কৰিব তেওঁলোকে উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা তেওঁলোকে শত্ৰুতা লাভ কৰিব বা মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া আছে এই মাহটোত কিয়নো লগ্নত অৱস্থান গ্ৰহণ কৰিছে ৰাহু ধনস্থানত অৱস্থান গ্ৰহণ কৰিছে শনি পঞ্চম স্থানত অৱস্থান গ্ৰহণ কৰিছে বৃহস্পতি ষষ্ঠ স্থানত শত্ৰু স্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ আৰু সপ্তম স্থানত পত্নী স্থানত অৱস্থান কৰিছে ৰবি বুধ বুধাদিত্য যোগ আৰু কেতুযুক্ত হৈছে আৰু অষ্টম স্থানত মংগল গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে আৰু দশম স্থানত চন্দ্ৰ গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে গতিকে কুম্ভ ৰাশিৰ বিশেষকৈ লগ্নত ৰাহু গ্ৰহ অৱস্থান গ্ৰহণ কৰা হেতুকে
পেটৰ ৰোগত ভুগিব, খৰচান্ত হ'ব, ধাৰ দুপাৰ হ'ব পাৰে বা হাতৰ পৰা অত্যন্ত সুন্দৰ সুযোগ ওলাই যাব পাৰে। ধনস্থানত যিহেতুকে শনি, বৃহস্পতিৰ গৃহত শনি অৱস্থান হৈছে, সেয়ে ধন খৰচান্ত হ'ব। পৰিয়ালৰ বেমাৰ আজাৰ, পৰিয়ালৰ বিশেষ বিশেষ কথা কিছুমানত অত্যন্ত ধন খৰচান্ত হ'ব। অৱশ্যে বৃহস্পতি পঞ্চম স্থান, লক্ষী স্থানত বৃহস্পতি হোৱা হেতুকে উপাৰ্জনৰ পথ বাঢ়িব বা উপাৰ্জনৰ নতুন উৎস তৈয়াৰ হ'ব বা উপাৰ্জনৰ নতুন উৎসৰ পৰা প্ৰচুৰ পৰিমাণে ধন উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে। গতিকে বৃহস্পতি অত্যন্ত শুভ অৱস্থাত থকা হেতুকে তেওঁলোকে চাকৰি বাকৰি বা বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। আৰু ষষ্ঠ স্থানত, শত্ৰু স্থানত শুক্ৰ গ্ৰহৰ অৱস্থান হৈছে। শুক্ৰ গ্ৰহৰ অৱস্থানে শত্ৰুতা কৰিব, বন্ধুবৰ্গৰ পৰা শত্ৰুতা লাভ কৰিব বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কিছু অসুবিধা পাব, লগৰ ব্যৱসায়ী বা প্ৰতিদ্বন্দ্বিতাত নামিব পাৰে। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধান হ'বলগীয়া আছে। মংগল গ্ৰহ অশুভ হোৱা হেতুকে মোকৰ্দমাত লিপ্ত হ'ব পাৰে, কাজিয়া পেচাল বা ধনৰ কাৰণে কিছু অসুবিধা পাব পাৰে বা ধন সংগ্ৰহৰ কাৰণে কিছু মেল মোকৰ্দমা বা এই ধৰণৰ বিষয়বিলাক বা পুৰণি ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধাৰ দুপাৰ হ'ব পাৰে ৰাহুৰ কাৰণে। বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে বেয়া নহয়, বিদ্যাৰ্থীসকলৰ অত্যন্ত সুন্দৰ। বৃহস্পতি যদিও পঞ্চম স্থানত অৱস্থান গ্ৰহণ কৰিছে, সেয়ে বিদ্যাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। শেষৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিত বৰ্তমান অৱস্থান গ্ৰহণ কৰিছে শনি গ্ৰহই আৰু চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰিছে দেৱগুৰু বৃহস্পতি। পঞ্চম স্থানত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰই। ষষ্ঠ স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰবি বুধ বুধাদিত্য যোগ আৰু কেতু গ্ৰহই। সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে মংগল গ্ৰহই। দশম স্থানত অৱস্থান গ্ৰহণ কৰিছে চন্দ্ৰ গ্ৰহই। দ্বাদশ স্থানত অৱস্থান গ্ৰহণ কৰিছে ৰাহু গ্ৰহই। আৰু এনেধৰণৰ গ্ৰহৰ অৱস্থানে কিছু মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু দুৰ্ভোগ ভুগি আছে। ইতিমধ্যে লগ্নত শনিৰ অৱস্থান হৈছে যোৱা 29 মাৰ্চ তাৰিখৰ পৰা। সেয়েহে শনিৰ অশুভতা বা শনিৰ অশুভত্ব তেওঁলোকে লাভ কৰিবই। অৱশ্যে বৃহস্পতি চতুৰ্থ স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে বন্ধুবৰ্গৰ পৰা সহায় পাব, আত্মীয়ৰ সহযোগিতা লাভ কৰিব বা পাৰিবাৰিক দিশত তেওঁলোকে সহায় সহযোগিতা লাভ কৰিব, ছাপোৰ্ট লাভ কৰিব। আৰু চাকৰি প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। বন্ধুৰ জৰিয়তে কৰ্মসংস্থান লাভ হ'ব। বিভিন্ন ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। মালিক পক্ষৰ পৰা তেওঁলোকে মৰম চেনেহ লাভ কৰিব। আৰু পঞ্চম স্থানত যিহেতুকে শুক্ৰ গ্ৰহৰ অৱস্থান, সেয়েহে তেওঁলোকে মান সন্মান, যশস্যা লাভ বা কৰ্মৰ প্ৰতিভা বিকাশ বা কৰ্মস্থানত যথেষ্ট মানসিক স্থিতি বা কৰ্মস্থানত সহযোগিতা, এই ধৰণৰ বিষয়বিলাক শুক্ৰ গ্ৰহৰ পৰা লাভ কৰিব। আৰু তেওঁলোকৰ যিহেতুকে সপ্তম স্থানত মংগল গ্ৰহৰ অৱস্থান হৈছে, সেই প্ৰেমত তেওঁলোকে অসুবিধা পাব। প্ৰেমত বিচ্ছেদ হ'ব পাৰে বা বৈবাহিক ক্ষেত্ৰখনত, পাৰিবাৰিক ক্ষেত্ৰখনত অসুবিধা হ'ব পাৰে। কাজিয়া পেচাল, দ্বন্দ্ব খৰিয়াল বা আদৰ্শগত অমিল হ'ব পাৰে। পাৰিবাৰিক পতি পত্নীৰ মাজত অসুবিধা পাব। অৱশ্যে বন্ধু স্থান যিহেতুকে যথেষ্ট উন্নত, সেয়েহে বন্ধুৰ সহযোগিতাত এনেধৰণৰ বিষয়বোৰ কিছু হ্ৰাস হ'ব। তথাপিতো মংগল গ্ৰহ যিহেতুকে সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰিছে, সেই প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ জটিলতা বাঢ়িব, প্ৰেম বিচ্ছেদ হ'ব পাৰে, বিবাহৰ ক্ষেত্ৰত অসুবিধা হ'ব। আৰু বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে অতিৰিক্ত খৰচান্ত হ'ব। তেওঁলোকে মাটি সম্পত্তিৰ ক্ষেত্ৰত, মাটি সম্পত্তি, পৈতৃক সম্পত্তি বা এনেধৰণৰ বিষয়বিলাকত বিবাদমান হ'ব পাৰে বা জটিলতা বাঢ়িব, আত্মসন্মান লাঘৱ হ'ব পাৰে। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। বন্ধু বান্ধৱীসকল, আমি ছেপ্টেম্বৰ মাহৰ 12টা ৰাশিফলসমূহ লৈ আহিছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম চেনেহ আৰু উৎসাহ উদ্দীপনাৰ জৰিয়তে নতুন নতুন ভিডিঅ'সমূহ বনাবৰ কাৰণে উৎসাহিত হৈ আহিছোঁ। আৰু সেয়েহে আপোনালোকৰ যি মৰম চেনেহ, এই মৰম চেনেহ যথেষ্ট উচ্চ পৰ্যায়লৈকে মোক লৈ আহিছে। সেয়েহে আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। পুনৰ যদি আপুনি মোৰ চেনেলটিৰ কাৰণে নৱাগত হয়, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব। আৰু কমেণ্টত লিখিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধন্যবাদ।